ডিব্ৰুগড় চহৰত মহিলাক অপহৰণ কৰি অপকৰ্ম কৰাৰ চেষ্টা দুই যুৱকৰ ফুট গধূলিতে ডিব্ৰুগড় চহৰৰ মিলন নগৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মহিলাক আন্ধাৰ গলিলৈ টানি নি অপকৰ্ম কৰাৰ চেষ্টা দুই যুৱকৰ। মহিলা চিকিৎসকৰ হত্যাৰ ঘটনাই দেশ জোকাৰি থকা অৱস্থাতে ডিব্ৰুগড় চহৰৰ মিলন নগৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। মিলন নগৰ আৰক্ষী চকীৰ চকুৰ আগতে হোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে শনিবাৰে সন্ধিয়া এখন দোকানত কৰ্মৰত মহিলাগৰাকীয়ে নিজ কৰ্মস্থানৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ সময়তে স্কুটিত অহা দুই যুৱকে মহিলাগৰাকীক আগুচি ধৰি বিভিন্ন স্থানত স্পৰ্শ কৰাৰ লগতে হাতত ধৰি আন্ধাৰ গলিফালে টানি লৈ অপকৰ্ম কৰাৰ চেষ্টা চলায়। সন্দৰ্ভত ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে ক্ষোভ উজাৰে সংবাদ মাধ্যমৰ আগত। মই কামৰ পৰা 8টা মানৰ পৰা ওলাই আহিলোঁ। 8টা বজাত মানে দোকান বজাৰ কৰোঁতে মোৰ আকৌ ৰুমলৈ গ'লোঁ। ৰুমৰ পৰা আকৌ ঘূৰি আহোঁতে মোৰ দেৰি হ'ল তাৰপৰা 8:30 মানত মই আকৌ ঘূৰি গৈছোঁ। আধা ঘণ্টা লাগিলে অহা যোৱা বজাৰ কৰোঁ বুলিতে। সেইটো সময়ত মই ঘৰলৈ গৈছিলোঁ। তাৰপৰা মোৰ এই সন্মুখেদি স্কুটি এখন গ'ল। মই দেখি নাপালোঁ সেই স্কুটিখন কোন আছিলে কোন নাই। মই মোবাইলত ধ্যান দি আছিলোঁ। তাৰপাছত আগফালৰ পৰা আহিছে এতিয়া মোৰ বুকুত হাত দিছে। এনেকৈ বুকুত ব্যক্তি সেই দুজনেই আছিলে। সেই দুজনক মই নাম মই নাজানো, কিন্তু নামটো মই ইমান নাজানো নামটো। মই চিনি নাপাওঁ, খালি তাক মই দেখিছোঁ পিছফালৰ পৰা দেখি নাপালোঁ। মোৰ বুকুত হাত দি কিনে সি এনেকৈ কৰিলোঁ যে মই সি হাতখন এনেকৈ চুচৰাই কিনে লৈ গৈছে স্পীডত গ'ল। আকৌ বাওঁ চাইডে গ'ল, বাওঁ চাইডৰ পৰা আহি আকৌ সোঁ চাইডে গৈছে। সোঁ চাইডে যাওঁতে মই তাক ডাইৰেক্ট দেখিছোঁ সিয়ে হয়। তাৰপৰা মই মানুহ এজনক ৰখাই ক'লোঁ মানুহজনক মাৰিবলক বোলো সেই ল'ৰাটোক পিছা কৰি দিয়ক বুলি। সেই ল'ৰাটোক পিছা কৰিব গ'লোঁ, গোটেই জেগাডোখৰ বিচাৰিলোঁ, ল'ৰাটোক নাপালোঁ। পাছত যেতিয়া মানুহজনক ফোন কৰি আমি ৰুমলৈ আহিছোঁ, সেইটো সময়ত গৈ দেখিছোঁ সেই স্কুটিখন তাতে থিয় হৈ আছে। মই কৈছোঁ ঘটনাটো আমাৰ ৰুমৰ ওচৰতে হৈছিলে, ফুকনপথ। আমি একদম হেৰিলৈকে গ'লোঁ, এইটো খনিয়া গাঁও পাৰ হৈ এইপিনেদি ওলাই আহিলোঁ। আগফালে আৰু এটা গলি আছে, আমাৰ গলিৰ আগৰ আৰু এটা গলি আছে। সেই গলিটো হৈ ওলাই আহিলোঁ। ওলাই আহি তাক দেখি নাপালোঁ। তাৰপিছত মানুহজনক ফোন কৰি গৈছোঁ নহয়, তেতিয়া মই ডাইৰেক্ট স্কুটিখন তাত দেখিছোঁ। তাৰপিছত মোৰ লগত দাদা আছিলে, মানুহজন আৰু দাদা আছিলে। দাদাক কৈছোঁ স্কুটিটোৰ সেইটো চেক কৰি চাওক বোলো, চাইলেঞ্চাৰটো যদি সেইটো গৰম আছে তো আপুনি গম পাব এইটোৱে হয়। তাই চাইলেঞ্চাৰ চেক কৰিব নাযাওঁ বুলি কৈছে। মই বোলো জোৰ জবৰদস্তি যাওক নাই নাযায়। সেইটো সময়তে দুটা ল'ৰা ওলাই আহিলে। এতিয়া যে দেখিলে আপুনি হালধীয়া স্পৰ্টিং পিন্ধি কিনে যে ল'ৰা এটা চুলি দিব, সি আৰু তাৰ লগত আৰু এটা হালধীয়া স্পৰ্টিং পিন্ধি থকা ল'ৰা এটা ওলাই আহিলে। সি বগা পিন্ধি আছিলে সেইদিনাখন, আজি সি হালধীয়া পিন্ধি আছে। সি ওলাই আহিলে। তাৰপিছত যোৱাকালি ৰাতি কথা 8:30 মানৰ বজাত। তাৰপিছতে ওলাই আহিলে। ওলাই অহাৰ পাছত সেই ল'ৰাজনৰ লগত ওলাই আহিলে। সেই ল'ৰাজন ওলাই অহাৰ লগে লগে মই পূৰা ডাউটো সেইটোৱে হয়। মই তাক দেখিলোঁ। তাক মই মানুহজনক কৈছোঁ এই ল'ৰাটো হয় বুলি কৈছোঁ। মানুহজনে গৈ সুধিছে দাদা আপুনি এইবোৰ কাম কেলৈ কৰিছে, এইবোৰ নাপায় নহয়, আমি ওচৰে মাজৰে হয়, আমি ইয়াত ভাড়া ৰুম লৈ থাকিবহে আহিছোঁ, আপোনালোকৰ লগত মিলি থাকিব আহিছোঁ, আপোনালোকে সেনেকৈ কৰিলে নহ'ব, তেনেকৈ কথা কৈছে। তাৰপৰা সি উল্টা আমাকে দম দিছে। আমি বোলে ক'তো যোৱাই নাই, আমি 1 ঘণ্টাৰ পৰা ইয়াতে থাকোঁ বোলে, আমি কৰাই নাই একো বোলে, আমি চিনিয়ে নাপাওঁ বোলে বাইদেউক বোলে, আমি দেখাই নাই বোলে, সেনেকৈ কৈছে দেই। তাৰপিছত বাইকক মাতিলে। বাইকে সুধিব লাগে আমাক কি হ'ল কোৱাচোন ভাইটি, কি হ'ল বুলি এনেকৈ সুধিব লাগে। ক'ত কি হ'ল, কোনে কি কৰিলে বুলি কিনি একো নাই। ডাইৰেক্ট সেতি আহি কৈছে কি বোলে কি হ'ল বোলে, আমাৰ ঘৰত আহি কেলৈ চিঞৰ বাখৰ কৰিছে বোলে, সেনেকৈ কৈছে। আমি একো চিঞৰ বাখৰ অকল সুধিব গ'লোঁ আপোনাৰ ভাইটিয়ে আমাক এনেকুৱা কৰিছে বুলি, মানুহজনীক এনেকুৱা কৰিছে বুলি ক'ব। সেইটোতে কথাতে সেতি আমাক আমি ইমান অভদ্ৰ মানুহ নহয়, আমাৰ কোনো হেৰি নথকা নহয় বোলে, আমি বৰ ভদ্ৰ মানুহ হয়, আমাৰ ইয়াত চবেই গম পায় আমি কেনেকুৱা মানুহ হয়, সেনেকুৱা কথা কৈছে। আমাক ননচেন্স এইবোৰ কিবা কিবি গালি দিছে আমাক। পিছত আমি আৰক্ষীক ডাইৰেক্ট খবৰ দিলোঁ। মই কোৱাৰ হেৰি আৰক্ষীয়ে নাই কোৱা, সেতি কৈছে মই নহয় বুলি কৈছে, বেলেগ ল'ৰা হয় বুলি কৈছে। বেলেগ ল'ৰা কেনেকৈ হ'ব, মোৰ চকুটো মোৰ কণা নহয় মই
মোক কি চকু নাই নি মই দেখি নাপাম নেকি সিহঁতক কাৰোবাক আনিছে নেকি আনিছে সেই দুটা ল'ৰাক আনিছে এতিয়া সিহঁতৰ নামটো চিনি নাপাওঁ CCTV ধৰা পৰিলে হয় যাওঁতেও সিহঁতকে দেখিছোঁ আহোঁতেও সিহঁতকে দেখিছোঁ আৰু একেটা স্কুটি একেটা হেৰি মানুহ পিছা কৰিছে যদি মই নাজানো কিন্তু সিহঁতে যদি মোক ফ'ল' কৰি থৈছে কেতিয়াবা এইটো চাঞ্চত এনেকৈ কৰিম বুলি কিনে সেইটো জানে মই আজিলৈকে সিহঁতক দেখাও নাই আৰু সিহঁতৰ বায়েককো দেখা নাই সিহঁতৰ ভিনীয়েক নে কোন সেইটোকো নাই দেখা আৰু এই ল'ৰাটোকো দেখা নাই মুঠতে সিহঁতি সেইদিনাখন মোক কিবা মানে মোক পিছা কৰাৰ নিচিনা হ'ল মোক কামৰ জেগাৰ পৰা সিহঁতি মোক পিছা কৰাৰ নিচিনা হ'ল দিলোঁ ছাৰে গৈ কিনি সিহঁতক সোধা পোছা কৰা নাই কিন্তু আমি ইয়াত আহি কিনি দিলোঁ তাৰপিছত CCTV কেমেৰা চেক কৰিবৰ কাৰণে ছাৰ 4টা মানত গ'ল আমি গ'লোঁ চালে সেইকেইটা ল'ৰাই ওলাইছে তাৰপাছতে আকৌ ছাৰে আকৌ আমাৰ কাৰণে ৰাতি গ'ল তাৰপৰা ল'ৰাকেইটাক উঠাই আনি ইয়াত আনিলে তাৰপৰা এতিয়া সেইবোৰ সোধা পোছা কৰি কিনি এতিয়া সিহঁতক মেডিকেললৈ লৈ গৈছে সেইটোৱেতো হ'ব পাৰিলেহেঁতেন যদি মই সেইটো সময়ত যদি মানুহজনী তাতে যদি ৰখি থকা সেতি আকৌ ঘূৰি আহিছিলে ক'বলৈ গ'লে মোক দেখি কিনি এতিয়া পিনে গুচি গ'ল কাৰণ ভাবিছিলে একো নক'ব চিধা ভিতৰলৈ সোমাই যাব বুলি ভাবিছিলে ডিব্ৰুগড়তো মহিলা কোনো সুৰক্ষিত নাই কাৰণ কেলৈ কি য'তে ত'তে মদ আহি ড্ৰাগছ খোৱা গাঞ্জা খোৱা মানুহ পৰি থাকে কোনোবা মাইকী এজনী এপিনে গ'লে মতা এটাই ক'ব চকুটি মাৰিব হুহুৰি বজাব কিবা কিবি ইনচাল্ট দিব কিবা কিবি ক'ব সেইটোতে এটা মানুহে চল পায় মাইকীজনীতো একো পাত্তা নিদিব এই আজি মোক কালি কৈছে বুলি কিনি কালিতো আকৌ তাক বেয়াকৈ কিবা ব্যৱহাৰ কৰিব আজি মোক কৰিছে সিহঁতি কালি যদি বেলেগ এটাক কৰে তেতিয়া মোক মানে ন্যায় লাগে সেই ল'ৰাজনে মোক কেলে এনেকৈ কৰিলে মানে সেইটো লাগে আনহাতে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি ন্যায় বিচাৰে ভুক্তভোগী মহিলাই দেশত মৌমিতা দেৱনাথৰ ন্যায়ক লৈ সমগ্ৰ দেশত যেতিয়া প্ৰতিবাদ চলি আছে এই প্ৰতিবাদৰ সময়তে ডিব্ৰুগড়ত আজি এগৰাকী আৰক্ষীয়ে গৈ কিনে সেই ব্যক্তিগৰাকী হয় নহয় তাত আমি ক'ব নোৱাৰোঁ কিন্তু এইটো পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ দায়িত্ব আছে এগৰাকী নাৰীয়ে ডিব্ৰুগড়ত বৰ্তমান পৰ্যন্ত কিন্তু অকলে ঘূৰি ফুৰিবলৈ কাৰণে বহুত চিন্তা কৰিব লাগিব গতিকে এই দিনতো বাদেই এনেকৈ ৰাতি বাদেই দিয়ক দিন দুপৰতে যদি এগৰাকী নাৰীয়ে যদি অকলে যদি ডিব্ৰুগড় ৰাজপথত ঘূৰিব পৰা নাই তেতিয়াহ'লে ইয়াত ডিব্ৰুগড় প্ৰশাসন নিশ্চয় দুৰ্বলতা আছে ডিব্ৰুগড় প্ৰশাসনে কৰিবলগীয়া বহুত কাম আছে আৰু এই কথাখিনিকে সুধিবলৈ যেতিয়া সাংবাদিকসকল যেতিয়া থানালৈ গৈছিলে যে অভিযুক্ত কেইজন সঁচাকৈ তেখেতলোকে তেনেকুৱা কাম কৰিছে নেকি বা তেখেতলোকৰ ফুটেজ ল'ব যেতিয়া বিচাৰিছিলে আৰক্ষী বিষয়াই তেখেতলোকক মানা কৰিছে যে ফুটেজ ল'বৰ কাৰণে গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থা তথা ডিব্ৰুগড়বাসী হিচাপে বা এই অঞ্চলটোৰ নিবাসী হিচাপে কাৰণ কিয়নো আমাৰো বাই ভনী আছে ঘৰত গতিকে আমি চিন্তা কৰোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকিলে কিন্তু কাইলৈ পৰহিলৈ এই ৰাস্তাটো দি এগৰাকী মহিলা বা এগৰাকী ছোৱালী কিন্তু ৰাতি অকলে যাব নোৱাৰিব গতিকে উচিত শাস্তিটো যাতে ডিব্ৰুগড় প্ৰশাসনে বিচাৰি এই মহিলাগৰাকীক গাত যোনে হাত দিছিলে এই মহিলাগৰাকীক যোনে টাচ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে এই দুজনেই হওক তিনিজন হওক এই অভিযুক্ত কেইজনক কিন্তু কৰায়ত্ব কৰিব লাগিবই অন্যথা কিন্তু ইয়াৰ কিন্তু প্ৰতিবাদ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম হয় নিশ্চয় মিলন নগৰ আৰক্ষী থানাৰ অন্তৰ্গত আছে এইটো অকল শুনাৰ কথা নহয় আপুনি যদি আগৰ সংবাদ মাধ্যমত গৈ কিনে যদি নিউজসমূহ চায় তেতিয়াহ'লে মিলন নগৰ এৰিয়াটোৰ ভিতৰত ড্ৰাগছ মানে ধৰি থকা বা ড্ৰাগছ জব্দ কৰা নিউজ বহুত আছে মানে মিলন নগৰ এৰিয়াটোত ড্ৰাগছ এতিয়াও আছে মিলন নগৰ এৰিয়াটোত আশে পাশে বা মিলন নগৰ থানাৰ আশে পাশে যিমানটো অঞ্চল আছে ইয়াত কভাৰ কৰে গোটেই কভাৰটোত যদি আপুনি ভালদৰে যদি ড্ৰাগছ যদি আপুনি মোকলাবলৈ যায় তেতিয়াহ'লে আপুনি ইয়াত আৰু সৰহ সংখ্যক ড্ৰাগছ পাব আৰু সন্দেহ হৈছে আমাৰ এনেকুৱা কাণ্ড ড্ৰাগছ আসক্ত বা মদ্যপান কৰি থকা ব্যক্তিসকলে কৰিব গতিকে ডিব্ৰুগড় প্ৰশাসন চৰকাৰক এটা দাবী জনাব বিচাৰিছোঁ এই যিটো ঘটনাই বৰ্তমান সমগ্ৰ দেশত এতিয়াও ন্যায় বিচাৰি কেনে প্ৰতিবাদ চলি আছে তেনে সময়ত ডিব্ৰুগড়ত কিন্তু এনেকুৱা ঘটনা ঘটাটো ডিব্ৰুগড় প্ৰশাসনৰ কাৰণে লজ্জাজনক বিষয়ে আমাক কৰিলে এই কথাটো আমি তাইক আজি গৰিহণা দিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ যিজন CM তেখেতে বহুত ডাঙৰ ডাঙৰ কথা কয় যে কি আমাৰ সম অধিকাৰ কথা কয় সকলোৰে পক্ষে আইন সমান বুলি কয় তেখেতক আমি আপোনালোকৰ সংবাদ মাধ্যম প্ৰতিটো ইয়াত সংবাদ মাধ্যম সাজু আছে প্ৰতিটো সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ এইখন মিলন নগৰ আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া তেখেতে এজনী ছোৱালীক হাতত ধৰি টানি যোৱা দুজন যুৱকক ৰক্ষণাবেক্ষণ দিবলৈ গৈ
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেখেতে অপমাননা কৰি আমাৰ দল সংগঠনক তেখেতে অপমান কৰিছে। গতিকে এই কথাটো আমাৰ আজিৰ তাৰিখত প্ৰতিজন সংবাদ কৰ্মীৰ হাতত মজুত আছে এই কথাবিলাক। গতিকে আমি এই কথাটো সম্পূৰ্ণভাৱে ধিক্কাৰ দিছোঁ। আমি বিচাৰোঁ ডিব্ৰুগড় এখন ঐতিহ্যমণ্ডিত চহৰ, ইয়াত সকলোৱে এটা সুস্থ পৰিৱেশ বৰ্তাই ৰাখক। প্ৰতিগৰাকী বাইদেউৰ কাৰণে, প্ৰতিগৰাকী ভণ্টিৰ কাৰণে আমাৰ এটা সুস্থ পৰিৱেশ থাকক। গতিকে এই পৰিৱেশটো যাতে বৰ্তাই ৰখাৰ ক্ষেত্ৰত সকলোৱে এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰে। আৰু কোনোবাই যদি এই কথাটোত কোনোবাই যদি অভদ্ৰামি কৰিছে তেন্তে সকলোকে আচলতে ইয়াত আইনৰ আওতালৈ আনিব লাগে। আৰু যদি আইনৰ আওতালৈ কোনোবাই যদি এজাহাৰ লিখিছে, এজাহাৰ লিখাৰ পিছতো যদি এনেকুৱা ধৰণৰ থানাই যদি আজিৰ তাৰিখত কয় যে আমি তেখেতলোকৰ চেহেৰা দেখাব নোৱাৰিম, তেতিয়া কিন্তু ইয়াত গৰিহণা দিব লাগে। আৰু দস্তুমত এই গৰিহণাটো আচলতে আমাৰ মুখ্যমন্ত্ৰীজনে দিব লাগে। না, আপুনি কথাটো ঠিকেই কৈছে। আপুনি কৈছে যে কলিকতাৰ মনোমিতাৰ কথা কৈছে, কিন্তু আমাৰ ডিব্ৰুগড়ৰ যোনখন অসম চিকিৎসা মহাবিদ্যালয় তাতো চৰিতা তেজনিৱাল ছোৱালীজনী আজিৰ তাৰিখত ৰেপ হৈ মৰি যোৱা বুলি আমি সকলোৱে জানো। আপোনালোকক সংবাদ মাধ্যমে সকলোৱে ইয়াত প্ৰকাশ কৰিছিলে কথাটো, যে তেখেতৰ ডিঙিত এখন চাকু লাগি আছিল, তেখেতক ৰেপ কৰা হৈছিল বুলি সকলোৱে কয়। কিন্তু আজিৰ তাৰিখত যিমান প্ৰতিবাদত যি হ'ল, সেই ছোৱালীজনী কিন্তু আজিৰ তাৰিখত কোনো এটা ন্যায় নাপালে। মই বুলি কওঁ এইটো কথা। মই আচলতে আপোনালোকৰ মই দল সংগঠন বুলিয়ে কওঁ, আমি বহুত প্ৰতিবাদ কৰিলোঁ, কিন্তু ছোৱালীজনীক আমি ন্যায় দিব নোৱাৰিলোঁ। নিশ্চিতভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে মই পাই থাকোঁ যে মিলননগৰত ড্ৰাগছৰ বেহা চলি আছে, মিলননগৰত গাঞ্জাৰ বেহা চলি আছে, মিলননগৰত মদৰ বেহা চলি আছে। আজিৰ তাৰিখত যদি সংবাদ মাধ্যমে এই তথ্যবিলাক পাইছে, মোৰ ক'বলগীয়া একো নাই। মোৰ কথাটো হ'ল যে মিলননগৰ আৰক্ষী আজিৰ তাৰিখত সম্পূৰ্ণভাৱে বিফল, কাৰণ তেওঁলোকে নিজৰ যিবিলাক আমাৰ সাংবিধানিক চৰিত্ৰ এইবিলাক তেওঁলোকে বৰ্তাই ৰাখিব পৰা নাই। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।